বস্তুবোৰ যা যোগাৰ কৰি ল'লে কিমান সময়নো লাগিছে ৰান্ধিবৰ কাৰণে আৰু এই ভাতকেইটা ৰন্ধালৈ ইমান বাগি বগীয়া ধৰাৰ কোনো কাৰণেই নাই নিজে খাইছা সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো পিছে হ'লগৈ আবেলি স্কুললৈ যাব সময়ত আজিকালি আৰম্ভ কৰোঁকে ইমানেই সময় নহয় এতিয়া এখেতে খাই পেলাই চাহ গতিকে চাহ কাপ বনাওঁগে তাৰপিছতে আমি জানো ৰাইচ কিনিবা ওলাইছে নে কেনে পুৰা একদম টাইট ফিটকে দেখোন চাৰ্ট পিন্ধিছে মেকুৰী এজনী আছিলে গাড়ীয়ে মাৰি থৈ গ'ল বুজিছেনে সেই মেকুৰীৰ কাৰণে মানে দৰ্জাখন সদায় বন্ধ কৰি পেলাই থৈ দিওঁ এতিয়া নাই যদিও এইটো অভ্যাস হৈ গ'ল আৰু বেলেগৰ মেকুৰী আহে নহয় আপোনাৰ মেকুৰীয়ে কৈছো নহয় পিছত আৰু গালি পাৰিনো কি হ'ব মৰিয়াইনো অজান বস্তুটো মৰিয়াইনো কি হ'ব মেকুৰী ধৰ্মই সেইটো যে কেনিবা কি আছে মাছ পুঠি বিচাৰি থকা ইমান বেছি গৰম পৰিছে নহয় স্কুলৰ পৰা আহি গা চা ধুওঁতে বাজিলে 4টা সেই 4টাৰ পৰা 5টালৈকে এই অকণমান সময় চুলিখিনি শুকুৱাৰ নামত অলপ সময় তাতে ৰেষ্ট ল'লোঁ আৰু সেই সিমানকণে ৰেষ্ট আৰু তেনেকৈ ৰেষ্ট বুলিবলৈ নাই চাওক আকৌ এই চচপেনটো এতিয়া পানী দিছিলোঁ দেখিছে নহয় লগালগ সেইখিনি পেলাই দিলোঁ এনেকুৱা মানুহ নহয় আমাৰ এজনে যদি কেতিয়াবা দিনতো যদি চাহ খায় নহয় এইটো মানে ভালকৈ ধুই নথয় যেতিয়া মানে এনেকুৱা ৰং বহি যায় নহয় মোৰ একদম বেলেগ খং উঠে মোক এটা কমেণ্ট কৰিছিলে যে আমি কি কৰি পেলাই কেৰাহীবিলাক চফা কৰোঁ মানে খুব বগা হৈ থাকে যে বেলেগ একো নাই লেতেৰা হ'বলৈ নিদিওঁ চাওক এতিয়া এইটো কোলা দেখিলোঁ নহয় লগে ধুলোনে সেই তেনেকৈ ধুই দিলে মানে কেতিয়াও তাৰমানে এনেকৈ এইটোৱে যদি মাজি দিয়ে ধুনীয়াকৈ কেতিয়াও মানে সেই চামনিটো বহিবলৈ নাপায় চামনিটো বহিলে এৰুৱাব নোৱাৰে আমাৰ দুখনমান আছে নহয় সিহঁতি এই মেচলৈ যাওঁতে নিয়া সেইকেইখন আজিও তেনেকৈ চফা কৰিব নোৱাৰিলোঁ ঠিক তেনেকৈ মানে এতিয়া চচপেনবিলাক লেতেৰা হ'বলৈ নিদিওঁ তাৰমানে সেইকাৰণে ধুনীয়া বগা হৈ থাকে ইমান ধুনীয়াকৈ চফা হ'ল চাওকচোন বাৰু মই কৈছোঁ তুমি নুধুবাচোন নোধোৱাকৈ থৈ দিবা আমি বোলো তাতে থৈ দিলে মানে আমি ধুমিয়াই নহয় তাই সেই আওখালি পেলাই থৈ দিব মতা মানুহৰ কাম আৰু দেখিছে এওঁৰ মানে চাহৰ কাপটো ভাগিলে আজি কৈছে মই বোলে কাপ এটা আনি দিবা দেই আজি ভাবিলোঁ আকৌ স্কুলৰ পৰা বাহিৰে বোলো যামগৈ গ'লো বজাৰ কৰিবলৈ কিন্তু কাপ অনা দোকানবিলাক আকৌ বেলেগ নহয় মাছ মাংস দোকানততো আৰু আপুনি কাপ নাপায় সেই তেনেকুৱা হ'ল মানে এটা আনি দিব লাগিব এইটো মোৰ কাপ দিয়ক মানুহজনী কাপ মানুহজনে খোৱাটো একো ডাঙৰ কথা নহয় একেটাই কথা আৰু আমাকো সেই একদম নিজৰ চব কাঁহী বাতি থেংক ইউ ৱেলকাম মোৰ কাপটোতে খোৱা কাইলৈ পৰহিলৈ আনি দিম আৰু কোনোবা দিনা জন্মদিন হ'লেহে আনিবলৈ ভাল কিবা কিবি হয় মাছ আনিলোঁ এনেকৈ থৈ দিলোঁ চাওক নিজকে আপডাল কৰিবলৈ সময় নাই ক'ত আৰু মাছ আপডাল কৰিবলৈ সময় আছে এতিয়া ধুই পখালি এতিয়াহে ল'ম আৰু ধুই পখালি এতিয়া ৰন্ধা কামত লাগি যাম মুনুৰ লগত কথাটো পাতোঁতে ঠিকেই পাতোঁ মুনু এইকেইদিন মাছ মাংস নানো দেই তাৰপৰা স্কুল ছুটি হ'ব সময়ত সদায় সেইফালে যোৱাই হয় মানে বজাৰ সময় কৰি নাহিলে মোৰ নিজৰে ভাল নলগা নিচিনা হ'লে বাহু মাছ হয় ঘৰতে আছে ঔটেঙা কিন্তু মই কিনি আনিলোঁ কেলৈ আমাৰ মানে ঔটেঙাজোপা পাৰিবলৈ ইমান দিগদাৰ হয় আৰু বান্দৰে যে আহি আৰু কি খাওন দিছে কৈছোঁ নহয় চব এমূৰৰ পৰা শেষ কৰি গৈছে আৰু প্ৰথম এইবছৰ লাহে খাম অৱশ্যে এতিয়া আবতৰীয়া দেই আগতীয়াকৈ কিছুমানে কৰিছে যে আমাৰ এখেতেও কৰিবলৈ লৈছিলে কিন্তু গোটেই কিনা ঘৰ কুকুৰা আহি কুকুৰে খুচৰি মেলি মানে শেষ কৰিছে আজি ভাবিছে লাই শাককে বনাওঁ ভাজিলে মানে ভাল লাগে পিছে গাহৰি মাংস হ'লে বেছি ভাল লাগে নাই নহয় এতিয়া এইবাৰ ভাকনি বাৰীত নেট এখন লগাই দিব লাগিব ওচৰৰ কুকুৰাই খুব আমনি কৰি আছে নেট যদি নলগাওঁ তেতিয়া খাবলৈ নাপাওঁ বস্তুখিনি যদি যা যোগাৰ কৰি লোৱা হয় তেতিয়া ৰান্ধিবলৈ বৰ বেছি সময় নালাগে নহয় ভাবিলোঁ এইখিনিটো ভাজি বনাম এয়া হৈছে মাছৰ পেটু এইখিনি জ্বলা ভাজি হ'ব মাছ আজি ফ্ৰাই কৰিম বুলি ভাবিছোঁ আৰু ঔটেঙা দি পেলাই দালি বনাম ৰাতিপুৱা মুনুৱে গোটেই কামখিনি অকলে কৰা নিচিনা হয় বিশেষকৈ মানে কি মোৰ ৰাতি শুওঁতে সদায় আপোনাৰ 12:30 1টা কেতিয়াবা 1:30টাও বাজে কাৰণ কেলৈ মই ভিডিঅ' এডিটিঙৰ এইবিলাক কাম কৰি থাকোঁ যে সেইকাৰণে আজিকালি মানে তাই ৰাতিপুৱা মোক আমনি নকৰে আৰু সেইকাৰণে মই যিমান পাৰি ৰাতিৰ সাজটো যে মানে তাই শুৱে নহয় আবেলি শুই উঠা আগতে বনাবলৈ চেষ্টা কৰোঁ নহ'লে মানে তাই আহি আকৌ পাকঘৰত সোমাই দিয়ে সেইকাৰণে মানে ভাবোঁ মানে অকণমান সময় এনেকৈ হ'লেও ৰেষ্ট এটা হয় ন আৰু কিমানো অকলে কৰি থাকিব ভালো নালাগে দিয়কচোন আৰু মানে এজনী মানুহে অকলে কৰি থাকিব বাকীবোৰ খাই থাকিব কেনেকুৱা লাগে একদম কিবা ভালেই নালাগে মোৰ অন্ততঃ ভাল নালাগে মানে তাকে যদি আমাৰ চনুমৰে উঠি আহিলে চাওক চকু ফুলাই আহিছে শুই পেলাই চকু ফুলাই এইটো কি হ'ল এইটো শিং যে প্ৰেমৰ গুটি এতিয়া উঠিলে নহ'ব নহয় কেলৈ উঠিছে এতিয়া নে সোণটোৰ প্ৰতি আকৌ মৰম বেছি লাগিছে সেইটোও হয় মানুহ সদায় সজীৱ হৈ থাকিব লাগে ন আজি আনিছোঁ লাই শাক বোলে মাছ এইবিলাক ঔটেঙা এইবোলে জলকীয়া ভাজি বনাম আৰু এতিয়া হ'লে মই একো কৰি পিনে হ'লে তুমি যোৱা ৰাতি লাই শাক নাখায় বুলি নক'ব কাৰণ কেলৈ ক'ব মানে নক'বলৈ নহয় হয় কথাটো ৰাতি খাব নালাগে কিন্তু কেলৈ নক'বলৈ কৈছোঁ
এতিয়া আপোনালোকে সময়টো দেখিলে নহয় আমি খাম 6:30 7টা বজাৰ ওচৰা-ওচৰি আজিকালি আমাৰ মানুহবোৰকো বনাই দিছোঁ আৰু চবকে সোনকালে খুৱাই দিওঁ নহয় কালি সোনকালে খুৱাই দিওঁ চবকে খোৱালে বুলি ক'লে মানে খোৱালে মানে কি নিজেই খায় কিন্তু বাঢ়ি মেলি দিব লাগিব ন তেতিয়া মানে সময়ত আজৰি হৈ যায় নহয় আৰু আজিকালি হয়তো বহুতে ক'ব যে ইমান সোনকালে ভাত খায় গাঁৱলীয়া ভূত ওকে ক'ব পাৰে আমি গাঁৱলীয়া ভূত হ'লেও ক'ব পাৰে কিন্তু চিকিৎসকৰ পৰামৰ্শ যদি মানি চলি আপোনালোকে সুস্বাস্থ্যৰ অধিকাৰী হ'ব খুজিছে তেতিয়াহ'লে কিন্তু ৰাতিৰ ভাত 7টাৰ আগত শেষ কৰক চাবচোন বহু বেমাৰৰ পৰা বাচি থাকিব আমি নিজকে বহুত নিৰোগী বুলি কোৱা নাই কিন্তু কিছুমান ৰোগ ব্যাধি হয়তো ইয়াতকৈ বেছি হ'লহেঁতেন কিন্তু এতিয়া এই নিয়মখিনি পালন কৰি থকাৰ কাৰণে বহুতখিনি স্বাস্থ্য ভাল হৈ আছে আৰু মোক এটাকে কৈছিলে যে মই ফাষ্টিংটো কেনেকৈ কৰোঁ মই আগৰ বহুকেইটা ভিডিঅ'ত কৈছোঁ আজি আকৌ এবাৰ কৈ দিলোঁ সোধাৰ কাৰণে 16 ঘণ্টা টোটেলি বন্ধ পানীৰ বাদে একো নাখাব 8 ঘণ্টা খাব সেই 8 ঘণ্টাটো আপুনি নিজৰ মতে মিলাই ল'ব মই পিছে 8 ঘণ্টা নহয় মানে মোৰ 16 ঘণ্টা নোপোৱাটো নহয় মোৰ তাতকৈ বেছিহে হয়গৈ 17 ঘণ্টা মানেই হয়গৈ নেকি কাৰণ মই দিনৰ প্ৰায় 11 মান বজাত মই বুট আৰু তিয়ঁহ কেইটামান খাওঁ তাৰপিছত পিছৰখিনি খাব পাৰে আৰু দেই সেই সময়খিনি মানে পানী খাওঁ চাহ খাওঁ তেনেকৈ কৰি পেলাই খাই থাকোঁ তাৰপিছত 12-1 মান বজাত মই ৰুটি 2টা বা 3টাই মুনে দি যায় যে টিফিন দেখে নহয় আপোনালোকে তেনেকৈ কৰি সেই টিফিনৰ সেইখিনি খালোঁ তাৰপিছতে পানী চানীয়ে খাই থাকিলোঁ এতিয়া এওঁৰ লগত চাহ অকণমান খালোঁ এতিয়া 6 বজাৰ আগে আগে কেতিয়াবা অকণমান 6 বাজি পাৰ হয় আৰু সেইখিনি সময়তে ভাত খাম আকৌ কালিলৈ 11টা বজাতহে খাম গতিকে সময়টো আপোনালোকে নিজৰ মতে তেনেকৈ মিলাই ল'বচোন বস্তুবোৰ যা যোগাৰ কৰি ল'লে কিমান সময়নো লাগিছে ৰান্ধিবৰ কাৰণে আৰু এই ভাতকেইটা ৰন্ধালৈ ইমান বাগি বগীয়া ধৰাৰ কোনো কাৰণেই নাই মইতো একদম বেয়া নাপাওঁ এইবিলাক কাম কৰিবৰ কাৰণে কলিজাটো উঠিলে লাইট জ্বলাই দিম দে শুন তুমি শুই আছিলা আকৌ টুপু কৰিছিলা শুন টুপু কৰিছিলা হলে নেকি মুনু তোমাৰ জীয়েৰে মোক বুঢ়ী বুলি কৈছে গতিকে মই তোমাকে দিম আকৌ নাই মই শুন এনে কৈছে দেই নাই মই দাদাকে মুখ ধুৱাবলৈ নিছে চাক মোৰ ওচৰলৈ অকণমান আহা মোৰ যেন আহা অকণমান আহা বেছি কথাটো ভালে কৃষ্ণ প্ৰভু ধুনীয়াকে চিটি এটা দিলো আজি উখোৱা চাউল বনাইছো কালি উখোৱা চাউল বনাইছিলো অকণমান কমাই পেলাই থৈ দিলে মানে সেই পানীটো মানে শুকাই যায় যে তললৈকে মই এনেকৈ এখন থৈ দিওঁ বৰ ভাল লাগে তেতিয়া খাই নহ'লে আকৌ জেকা জেকা লাগে নহয় এয়া লাই শাক সিজি আছে হ'লে আৰু অকণমান মানে কেঁচাপতীয়া হৈ থাকিলে ভাল লাগে কেৰাহীখনৰ কথা সদায় কওঁ আজি আকৌ এবাৰ কৈ দিছোঁ দেই নতুনকৈ কোনোবাই আহি পটককৈ কৈ নিদিব ইমান কোলা হৈ আছে বুলি এখন মানে আমাৰ ল'ৰা খোজতেলীয়া কেৰাহী আজি পাওঁ নকওঁ আৰু নতুনকৈ অহাসকলেও নিজে বুজি বাজি ল'ব এইফালে এয়া মাছ ফ্ৰাই কৰি আছোঁ এইখন আমাৰ ঘৰৰ কেৰাহী কিমান ধুনীয়া হৈ আছে দেখিছে মাছ ফ্ৰাই কৰিছে আৰু এটা বস্তু এখন আপোনালোকক খালি মনে চাব লাগিব কিন্তু মাত মাতিলে নহ'ব মানে মই মাত মাতিলে নহ'ব আৰু দেখুৱাম দেই ৰ'ব মই কেলে সুখী গম পালে সেইকাৰণে সুখী যেতিয়া ল'ৰা ছোৱালীবিলাকে একেলগতে ইমান মিলা প্ৰীতিৰে থাকে নহয় তাতোতকৈ সুখ নাই আৰু মানে মুনু আৰু বাবলুৰ ৰিলেশ্যনশ্বিপটো মানে এই বৌয়েক ডেৰেকৰ নিচিনা নহয় মানে সিহঁতে একদম যেন বায়েক ভায়েক আৰু ঘৰৰ আচলতে মুখিয়ালজনে মেইন কথা যদি মুখিয়ালজনে সকলোবোৰ মিলাই মেলি ৰাখিব পাৰে নহয় চব ঠিকে ঠিকে থাকে প্ৰথম বুঢ়ীটোতে যদি কেনেকৈ নহয় সেই ঘৰখন আৰু ঠিক নহয় টিপ টিপ দি দিবা দিয়া মাকৰ এইটো খালী টেমা এটা লৈ আছে হৈ গ'ল বৰ ধুনীয়া দেখিছে দেই তোমাকো ধুনীয়া দেখিছে দেই মোক চুমুটি দিয়াচোন আজি চুমুটি খোৱাই নাই আজি ভাত কিহে খাবা ম'ম' নাই মাছ আছে মাছে খাবা দেই তুমি এতিয়া মাহঁতৰ ওচৰলৈ যোৱাগৈ দেউতা মা আৰু দাদাই বহি পেলাই কথা পাতি আছে তুমি যোৱা দেই আমাৰ দেহামণিয়েনো ক'ত লাই শাক খাব আৰু অকল আলু দিছোঁ তাৰপিছতে পেটৰ ফালে মাছডোখৰ যে এইডোখৰ দিছোঁ আৰু ইয়াত দাইল আছে লৈ যোৱা দাইলটো আকৌ ইয়াত কেলৈ দিছোঁ মানে অকণমান ঔটেঙা দিয়া আছিলে যে সেইকাৰণে কাঁহৰ বাতিত আকৌ তাই যিমান দেৰিকৈ খায় দেৰি লাগে সেইকাৰণে এইটো বাতিত দিলে মানে সেইটো ভয় নাথাকে আৰু গৰম লাগিছে ফেনখন লৈ আছোঁ মাজে মাজে ইমান গৰম লাগিছোঁ বাকীবোৰ আগে বনাই মানে মাছটো এইকাৰণে পিছত বনাওঁ মাছ আকৌ অকণমান গৰম গৰম হৈ থাকিলেহে ভাল লাগে এইফালে ফোনটোৰ কাৰণে এইকেইটা ভাত খাইছে শুন নিজে খাইছানে নিজে খাইছা তুমি ভাল ছোৱালী দেই শুন মই না
মাছ ভালকৈ বাছি দিব ক'বা দেই মাক দেই মজা নে শুন মজা শুকান ভাত খাই ভাল পায় কি ক'ব জোল দিলে মানে নেখায় সেইকাৰণে সেই চামুচখনেদি দিয়া হয় পিছত খায় আৰু তেতিয়া চামুচে নিজে লৈ লৈ পানী ইমান নেখায় নহয় শুন ভাত খাব সময় চবেই খাই মেলি আজৰি হ'ল তাৰপিছত এতিয়াহে আমি খাওঁ আৰু মোৰ বস্তু এটা ল'বলৈ আছে বৰ ভাল পাওঁ এইটো বস্তু এটা দেখাই দিছে আৰু কোনোৱে দেখিছে মোবাইলটো থৈ দিলে দেখাই দিছে আৰু কি বস্তু খাই ভাল পাওঁ মাছ ফ্ৰাই কৰাৰ পিছত যে এনেকৈ তেল অকণমান থাকে এইবোৰ খাই কিন্তু বৰ মজা লাগে আৰু আজি আমাৰ খানাটো এনেকৈ হ'ল খানা মানে কি এবাৰকে কৈছে কি খানা বোলে আহাৰ বুলি ক'ব বোলে মানে আহাৰটো দেই কি যে কমেণ্ট কৈ দিয়ে কেতিয়াবা নিজে ভাবি নাপাওঁ এইটো কথা ক'ব বুলি এনেকৈ কেৰাহীখন চুচি মজাকৈ খাব লাগে কেতিয়াবা এনেকৈ মই খাওঁ কেতিয়াবা মনুৱে খাওঁ আজি মই আগতীয়াকৈ খালোঁ যে সেইকাৰণে আৰু মই আগতীয়াকৈ আজি মানে মই ৰান্ধনি নাই সেইকাৰণে চান্সটো মই ল'লোঁ আৰু এতিয়া ভিডিঅ'ৰ পৰা বিদায় লৈ দিওঁ বাই বাই পোৱালি গ'ল ৰুমলৈ গতিকে তাই আৰু এতিয়ানো ক'ত বিদায় ল'ব মই দি দিছোঁ তাই হ'ল